हेलो एवरीवन সকলোকে নমস্কাৰ জনাইছো মোৰ নতুন এটি ৰেচিপি ভিডিঅ' লৈ মই আজি মাছ ঔটেঙা আৰু আলুৰ জোল বনাব লৈছো আপোনালোকক ভিডিঅ'টো দেখুৱাই আছো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব আজি বুধবাৰ হয় এয়া লেহেতি শাক ধান খেতি পথাৰত হয় খেতি কৰা সকলে চিনি পায় বাৰু ঔটেঙা মাছ আনিছো মাছৰ সৈতে খাম বিলাহী আপেল আনাৰস আৰু এইকেইটা মছ তাৰ পিছত এইফালে কচু এটা আনিলো এইফালে আছে পিয়াজ এয়া জাপানী মাছ এপোৱা 50 টকা দুটা আৰু এইফালে মাছ আনিছো এয়া ধুব লাগে এতিয়া মাংস অলপ লৈ আনিলো এইফালে মই কাটি ধুই কৰি মাছখিনি ঔটেঙাখিনিও কাটি ললো আকৌ আলুকেইটা এতিয়া ধুনীয়াকৈ চেলি ললো চেলি কৰি এতিয়া মই কুকাৰত দি লম ভাততে দি সিজাম মানে এইকেইটা ভাতকেইটা সিজাই লোৱাৰ পিছত কেৰাহীখন মই পাতি দিলো এতিয়া ইয়াতে তেল নিদো পানীখিনি বইল কৰি উতলাই লম মই পানীখিনি উতলালৈকে মই ইয়ালে হেতি শাকখিনি বাছি লম এয়াৰ ফুল এইখিনি ফুল এইবোৰ ছিঙি পেলাম আৰু এনেকৈ ধুনীয়াকৈ বাছি লম শাকখিনি এয়া ধুনীয়াকৈ বাছি কৰি হৈ গ'ল মোৰ গুৰি অংশখিনি পেলাই দিলোঁ আৰু এইফালে মোৰ পানী উতলিলে কাটি লোৱা ঔটেঙাখিনি মই দি লৈছোঁ এতিয়া এইখিনি নিমখ দি পিনে অকণমান দেৰি সিজাই ল'ম সিজাই লোৱাৰ পিছত ইয়াতে মই বইল আলু দুটা এনেকৈ ভাঙি কৰি দি ল'ম আপোনালোকৰ বেছি সৰহ মানুহ থাকিলে মানে সৰহকৈ দিব আলু আমাৰ খোৱা মানুহ দুটাহে সেয়েহে মই দুটাই আলু দিছোঁ ইয়াতে আৰু মাছখিনি এনেকৈ দি লৈছোঁ এতিয়া এইখিনি উতলাম আৰু ইয়াতে আদা নহৰু পাঁচফোৰণ কেইটামান দিছোঁ আৰু মোৰ এয়া মাছৰ জোলখন উতলিছে এতিয়া গৰম হৈ গ'ল মাছখিনিও বইল এনেকৈ সিজা হৈ গ'ল আৰু এতিয়া দিছোঁ মই আদা নহৰু পেষ্টখিনি আৰু ইয়াতে দিম এতিয়া মান ধনিয়া আপোনালোকে খোৱা নাই যদি এনেকৈ খাই চাব বিৰাটেই সোৱাদ লাগে মানে আপোনালোকৰ বেলেগ চব্জি নহ'লেও হৈ যায় আপোনালোকৰ তেলো নালাগে ইয়াতে মছলা মছলি বেছিকৈ নালাগে আদা নহৰু জলকীয়া আৰু পাঁচফোৰণ কেইটামান দিব ধুনীয়াকৈ হৈ গ'ল মোৰ এতিয়া অকণমান টেষ্ট কৰি চাইছোঁ নিমখ জলকীয়া ঠিকে হৈছে নে আৰু ইয়াতে মই কেঁচা জলকীয়া দি দিছোঁ কাৰণ ছোৱালীজনী বেছি জ্বলা খাব নোৱাৰে সেয়েহে মই পাছত জলকীয়াকেইটা ভাঙি কৰি খাম আৰু এইফালে মই লেহেতি শাকখিনি ধুই কৰি কাটি মেলি নহৰু আৰু কেঁচা জলকীয়া দি ভাজিছোঁ ইয়াত অকল নিমখ হালধি দিলেই হ'ল
আৰু একো দিব নালাগে। আপোনালোকে পিছে লেহেতি শাক খালে নাই? খাই কিন্তু বিৰাটেই সোৱাদ। অকণমান তিতিকি ভাৱ থাকে বাৰু, হ'লেও সোৱাদটো বিৰাটেই সোৱাদ। আৰু এয়া হৈ গ'ল মোৰ লেহেতি শাক ভাজি। বেছি সময় নালাগে ভাজিবলৈ। শাককেইডালো ইমান ধুনীয়া আছিলে, হেল্ডি। বুঢ়া নহয় মানে, কোমলীয়া। এতিয়া অকণমান ঢাকি কৰি সিজাইছোঁ মই। এতিয়া হৈ গ'ল মোৰ লেহেতি শাক ভাজিখন। আৰু মোৰ এইফালে ভাতৰ থালখনো ৰেডি হ'ল। মাছৰ জোলখন কেনেকুৱা লাগিছে বাৰু দেখাত? চ' আজিৰ ভিডিঅ'টো ইমানতে ৰাখিছোঁ। বাই বাই।